সাবস্ক্ৰাইব কৰি দিয়া টুডি অসম লাৰ্ণাৰ ইউটিউব চেনেলটো আৰু ওচৰতে অহা বেল আইকনটো ক্লিক কৰি দিয়া। জয়া অসম, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলৈ লৈছোঁ তোমালোকৰ অসমীয়াৰ পাঠ্যপুথি ৰাজপথ লেচনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান। গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবা আৰু তোমালোকে যদি ভিডিঅ'টোৰ পৰা উপকৃত হোৱা নিশ্চয় তোমালোকৰ মতামত তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে নাপাহৰিব। তেনেহ'লে আহা আৰু সময় নষ্ট নকৰি আজি আমাৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ। পাঠটোৰ নাম ৰাজপথ আৰু লেখক হৈছে ভৱানন্দ দত্ত। এতিয়া আৰ্হি প্ৰশ্নখিনি চোৱা। ক, অতি চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 1। তোমালোকৰ যদি পৰীক্ষাত ক নম্বৰখিনিৰ পৰা প্ৰশ্ন আহে তেনেহ'লে পৰীক্ষাত 1 নম্বৰীয়া প্ৰশ্নই আহিব ক নম্বৰখিনিৰ পৰা। সেয়েহে বেকেটত লিখি দিছে প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 বুলি। গতিকে এতিয়া 1 নম্বৰৰ প্ৰশ্নটো চোৱা। অসমীয়া কবিতাৰ কাহিনী গ্ৰন্থখন কাৰ ৰচনা? ইয়াৰ উত্তৰ হ'ব অসমীয়া কবিতাৰ কাহিনী গ্ৰন্থখন ভৱানন্দ দত্ত ৰচনা। এতিয়া তাৰপাছত 2 নম্বৰটো চোৱা। ব্লেক আউট মানে কি? ইয়াৰ উত্তৰ ব্লেক আউট মানে নিষ্পদীপ অৱস্থা, যাৰ অৰ্থ হৈছে পোহৰ অথবা উজ্জ্বলতাৰ অভাৱ বা নোহোৱা। তাৰপাছত 3 নম্বৰ প্ৰশ্নটো কৈছে ৰাজপথত কোন সময়ত ভদ্ৰবনিতা শৰণাঘাত পৰে? ইয়াৰ উত্তৰ হ'ব ৰাজপথত আন্ধাৰ ৰাতিৰ সময়ত ভদ্ৰবনিতা শৰণাঘাত পৰে। তাৰপাছত 4 নম্বৰ প্ৰশ্নটো কৈছে ৰাজপথ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ব ৰাজপথ কবিতাটি প্ৰথমতে জয়ন্তী আলোচনীত প্ৰকাশ পাইছিল। তাৰপাছত 5 নম্বৰ প্ৰশ্নটো কৈছে নচিকেতা কাৰ ছদ্মনাম? ইয়াৰ উত্তৰ হ'ব নচিকেতা ভৱানন্দ দত্তৰ ছদ্মনাম। গতিকে ছাত্ৰ-ছাত্ৰীসকল এই 5টা আছিলে 1 নম্বৰীয়া প্ৰশ্ন। গতিকে এই 5টা প্ৰশ্নোত্তৰ নিজৰ বহীখনত তোমালোকে এনেদৰে লিখি ল'বা। এতিয়া তাৰ পাছত খ নম্বৰখিনি চোৱা, য'ত দিছে চমু প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। অৰ্থাৎ তোমালোকৰ পৰীক্ষাত 2 অথবা 3 মাৰ্কছৰে খ নম্বৰখিনিৰ পৰা প্ৰশ্ন আহিব। সেয়েহে বেকেটত লিখি দিছে প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3। 1 নম্বৰৰ প্ৰশ্নটো কৈছে ৰাজপথ নামৰ কবিতাটি কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে? ইয়াৰ উত্তৰ হ'ব কবিয়ে দ্বিতীয় মহাযুদ্ধ পৰৱৰ্তী সময়ৰ চিত্ৰ অংকন কৰিছে, য'ত আধুনিক সমাজৰ ধনতাত্ত্বিক শ্ৰেণীবিভাজন, শোষণ আৰু দুখ দুৰ্দশাৰ ছবিখন ফুটাই তুলিছে। গতিকে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰ। তাৰপিছতে 2 নম্বৰটো চোৱা। বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতা সুযোগ লৈছে? ইয়াৰ উত্তৰ হ'ব ৰাজপথৰ উদাৰতা সুবিধা লৈ বিভিন্নজন ব্যক্তিয়ে নিজৰ প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ কৰে। উদাহৰণস্বৰূপ উদ্ভ্ৰান্ত প্ৰেমিক প্ৰেমিকাই গোপন অভিসাৰ কৰে, কাৰ্যালয়ৰ পৰা আহি থকা ব্যক্তিসকলে বিশ্ৰামৰ সুবিধা লয় আৰু জীৱিকা সন্ধানী নাৰীয়ে সমাজৰ চকুত ধূলি দি নিজৰ জীৱন ধাৰণৰ উপায় বিচাৰে। গতিকে আমি 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিব পাৰোঁ। গতিকে তোমালোকে লিখি ল'বা। এতিয়া তাৰপাছত 3 নম্বৰ প্ৰশ্নটো চোৱা। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে? ইয়াৰ উত্তৰ হ'ব ৰাজপথ কবিতাত দুকাষে থকা বৃহৎ অট্টালিকাবোৰৰ সমাজৰ উচ্চ শ্ৰেণীৰ বিলাসী জীৱন প্ৰতিনিধিত্ব কৰে। 5 তলাৰ ওপৰত শুনা যায় ৰেডিঅ'ৰ গান আৰু দেখা যায় মেহগনি পালেঙত শুই থকা কলেজ গাৰ্লৰ অলক দেহা। ই সমাজৰ ধনী আৰু দুখীয়াৰ মাজৰ গভীৰ বৈষম্য প্ৰকাশ কৰিছে। গতিকে আমি 3 নম্বৰটো এনেদৰে লিখিব পাৰোঁ। গতিকে তোমালোকে এনেদৰে এইটো লিখি ল'বা। তাৰপাছত এতিয়া 4 নম্বৰটো চোৱা। ৰাজপথৰ কাষৰ ফুটপাথত কোন কেনেকৈ থাকে? ইয়াৰ উত্তৰ হ'ব ৰাজপথৰ কাষৰ ফুটপাথত গৃহহীন, নিঃস্ব আৰু বঞ্চিত ব্যক্তিসকল শুই থাকে। তেওঁলোক সমাজৰ পৰা বঞ্চিত, অধিকাৰহীন আৰু ধনতান্ত্ৰিক সমাজৰ শোষিত লোক। ফুটপাথত শুই থকা এই ব্যক্তিসকলে শূন্য ভিক্ষাপাত্ৰলৈ নিজৰ দুখময় জীৱন কোনো প্ৰকাৰে চলাই থাকিবলৈ সংগ্ৰাম কৰে আৰু তেওঁলোকৰ শেষ আশ্ৰয় হ'ল এই ৰাজপথ। গতিকে তোমালোকে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখি ল'বা। তাৰপাছত এতিয়া 5 নম্বৰৰ প্ৰশ্নটো চোৱা। ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে? ইয়াৰ উত্তৰ হ'ব ভৱানন্দ দত্তৰ ৰাজপথ কবিতাত সমাজৰ বৈষম্য আৰু শোষণতাৰ বাস্তৱতা স্পষ্টভাৱে ফুটি উঠিছে।
কবিয়ে ৰাজপথত ধনী আৰু দুখীয়া লোকৰ সমান্তৰাল উপস্থিতিৰে আধুনিক সমাজৰ বিভাজন, ধনতাত্ত্বিক সমাজ ব্যৱস্থাৰ বিলাসিকতা আৰু বঞ্চিতৰ দুৰ্দশাক বাস্তৱবাদী দৃষ্টিভংগীয়ে প্ৰতিফলিত কৰিছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল 2 অথবা 3 মাৰ্কছৰ এই 5টা প্ৰশ্ন উত্তৰ ইমানেই আছিলে। গতিকে ইয়াত মই যিদৰে লিখিছোঁ তোমালোকে তেনেদৰে লিখিলে ফুল মাৰ্কছ পাবৰ কাৰণে সক্ষম হ'বা। গতিকে তোমালোকে লিখি ল'বা। এতিয়া গ নম্বৰখিনি চোৱা, য'ত দিছে দীঘল প্ৰশ্ন, প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5। অৰ্থাৎ তোমালোকৰ পৰীক্ষাত গ নম্বৰখিনিৰ পৰা 4 অথবা 5 মাৰ্কৰে প্ৰশ্ন আহিব, সেয়েহে বেকেটত লিখি দিছে 4 অথবা 5 বুলি। এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা, ৰাজপথ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব, ভৱানন্দ দত্তৰ ৰাজপথ কবিতাটিত আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ বিকৃত স্বৰূপ প্ৰকাশ কৰা হৈছে। ৰাজপথৰ নিজন আৰু অন্ধকাৰময় পৰিৱেশৰ সুযোগ লৈ উদ্ভ্ৰান্ত প্ৰেমিক-প্ৰেমিকাই গোপনে মিলন কৰে। তেওঁলোকৰ প্ৰেমত শাৰীৰিক বাসনা আৰু আত্মকেন্দ্ৰিক আকাংক্ষা সৰ্বাধিক গুৰুত্ব পায়। এই প্ৰেমৰ কোনো নীতি নৈতিকতা নাই, কেৱল ইচ্ছা আৰু বাসনাৰ তীব্ৰতাৰে তেওঁলোকে সমাজৰ বিধি নিয়ম আৰু দায়িত্বক উপেক্ষা কৰি অন্ধকাৰত মিলিত হয়। সমাজৰ প্ৰতিনিধিত্ব কৰি থকা ৰাজপথৰ ওপৰত চলি থকা এই প্ৰেমৰ নগ্ন স্বৰূপ আধুনিক মূল্যবোধৰ পতনৰ ছবি অংকন কৰিছে, য'ত প্ৰেম শাৰীৰিক বাসনা পূৰণৰ এক উপায় মাত্ৰ হৈ পৰিছে। গতিকে আমি 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ এনেদৰে লিখিব পাৰোঁ। গতিকে তোমালোকে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমান ডোখৰ আছিলে, লিখি ল'বা নিজৰ বহীখনত। ঠিক আছে। এতিয়া 2 নম্বৰটো চোৱা, সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ ছবিখন ৰাজপথ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব, ভৱানন্দ দত্তৰ ৰাজপথ কবিতাত সমাজ জীৱনৰ শ্ৰেণী বৈষম্যৰ চমু আৰু স্পষ্ট ছবি অংকিত হৈছে। কবিতাত ৰাজপথৰ এক কাষত আছে উচ্চ শ্ৰেণীৰ বিলাসী জীৱন, য'ত 5 তলাৰ ওপৰত ধনী ব্যক্তিসকলে গীত আৰু সংগীত উপভোগ কৰে। বিলাসী জীৱন, য'ত 5 তলাৰ ওপৰত ধনী ব্যক্তিসকলে গীত আৰু সংগীত উপভোগ কৰে। বিলাসী মেগনি পালেঙত শুৱে, আনহাতে সেই ৰাজপথৰ তলৰ ফুটপাতত শুই থাকে শ্ৰমিক, গৃহহীন আৰু নিঃস্ব ব্যক্তিসকল, যিসকলে জীৱনৰ প্ৰতিৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে। একে স্থানতে ধনী আৰু দুখীয়া লোকৰ এনে বৈষম্যমূলক জীৱনশৈলী সমাজৰ শ্ৰেণী বিভাজনৰ বাস্তৱ ছবি দেখুৱাইছে। কবিয়ে এই শ্ৰেণী বৈষম্যৰ জৰিয়তে ধনতাত্ত্বিক সমাজ ব্যৱস্থাৰ অন্যায় আৰু শোষণ প্ৰকাশ কৰিছে, য'ত দুখীয়া লোকসকলে নিৰাশয় হৈ ৰাজপথত বাস কৰে আৰু ধনীসকলে নিৰ্বিঘ্নে বিলাসিকতা উপভোগ কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰটো আমি এনেদৰে লিখিব পাৰোঁ। গতিকে তোমালোকে এইটো লিখি ল'বা। এতিয়া তাৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা, ৰাজপথ কবিতাটিৰ শেষ ভাগত ৰাজপথক কাৰ আশ্ৰয়স্থলী হিচাপে প্ৰকাশ কৰা হৈছে। ইয়াৰ উত্তৰ হ'ব, ৰাজপথ কবিতাটিৰ শেষ ভাগত কবিয়ে ৰাজপথক গৃহহীন, নিঃস্ব আৰু বঞ্চিত লোকসকলৰ একমাত্ৰ আশ্ৰয়স্থলী হিচাপে দৰ্শাইছে। সমাজৰ ধনবান আৰু প্ৰভূত শক্তিশালী ব্যক্তিসকলৰ বিলাসিকতাৰ বিপৰীতে এইসকল গৃহহীন, অধিকাৰহীন আৰু শোষিত ব্যক্তিসকলে ফুটপাতত শুই থাকে। তেওঁলোকৰ জীৱিকাৰ কোনো পথ নাই আৰু ৰাজপথত শুই থকাই তেওঁলোকৰ শেষ আশ্ৰয়। কবিতাটোত ৰাজপথৰ ফুটপাতত থকা দুখীয়া মানুহবোৰ যেন সমাজৰ শোষণ আৰু নিৰ্মমতাক প্ৰতিফলিত কৰে। সেইসকল নিঃস্ব ব্যক্তিৰ বাবে ৰাজপথ মুক্তিৰ একমাত্ৰ পথ আৰু তেওঁলোকৰ জীৱনৰ অন্তিম আশ্ৰয়। এই দৃশ্যই আধুনিক সমাজৰ কঠোৰ বৈষম্যক প্ৰকাশ কৰিছে। গতিকে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আমি এনেদৰে লিখিব পাৰোঁ। গতিকে তোমালোকে এইটো লিখি ল'বা। ঠিক আছে। তাৰপাছত 4 নম্বৰ প্ৰশ্নটো কৈছে, ৰাজপথ কবিতাটিত বঞ্চিতৰ বাচিবৰ বাঞ্ছা মানে কি কথা কোৱা হৈছে বুজাই লিখা। ইয়াৰ উত্তৰ হ'ব, ৰাজপথ কবিতাত বঞ্চিতৰ বাচিবৰ বাঞ্ছাৰ অৰ্থ হৈছে সমাজৰ নিঃস্ব, শোষিত আৰু গৃহহীন লোকসকলৰ জীয়াই থাকিবলৈ কৰা আন্তৰিক ইচ্ছা আৰু সংগ্ৰাম। এই লোকসকলে সমাজৰ প্ৰায় সকলো অধিকাৰ, সা-সুবিধা আৰু মৰ্যাদাৰ পৰা বঞ্চিত হয়। তথাপিও তেওঁলোকৰ ভিতৰত জীৱনৰ প্ৰতি থকা আশা আৰু জীয়াই থকাৰ ইচ্ছা অটুট থাকে। কবিয়ে এইসকল বঞ্চিত ব্যক্তিসকলৰ জীৱনৰ অন্তিম আশ্ৰয় হিচাপে ৰাজপথক দেখুৱাইছে, য'ত তেওঁলোকৰ শেষ চেষ্টা হৈছে মাত্ৰ জীৱন ধাৰণ কৰাৰ। বঞ্চিত হোৱাৰ পিছতো তেওঁলোকে ৰাজপথত শুই থকা অৱস্থাত নিজৰ জীৱনৰ বাবে শেষ পৰ্যন্ত সংগ্ৰাম কৰি যায় আৰু এই বাচিবৰ বাঞ্ছা হৈছে তেওঁলোকৰ নিৰন্তৰ জীৱন যুদ্ধৰ প্ৰতিফলন। গতিকে এইদৰে তোমালোকে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা। এতিয়া তাৰ পাছত আমি চাম 5 নম্বৰ প্ৰশ্ন,
য'ত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ক. আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা সন্ধানী ভদ্ৰ বনিতাৰ শৰণাঘাত লভিছা ক'ত? ইয়াৰ উত্তৰ হ'ব উক্ত কবিতাভাষী আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ভৱানন্দ দত্তৰ ৰাজপথ কবিতাৰ পৰা তুলি অনা হৈছে। তাৰ পাছত কবিয়ে আন্ধাৰ ৰাতিৰ ৰাজপথত জীৱিকা সন্ধানী ভদ্ৰ বনিতা পদচিহ্ন বৰ্ণনা দিছে। বাস্তৱ জীৱনত পেটৰ ভোগ পূৰণৰ বাবে মানুহে অনেক সময়ত সমাজৰ নীতি নৈতিকতা উপেক্ষা কৰি সকলো কাম কৰিবলগীয়া হয়। দিনৰ পোহৰত দেখিবলৈ ভদ্ৰ মহিলা যেনে দেখাতে হ'লেও নিশা আৱৰণত তেওঁলোকে নিজৰ পেটৰ প্ৰয়োজনেৰে এক ভিন্ন চৰিত্ৰ গ্ৰহণ কৰে। এনে প্ৰকৃত সমাজৰ এক নিষ্ঠুৰ দিশ কবিয়ে প্ৰকাশ কৰিছে। এই বনিতাসকলৰ জীৱিকা সন্ধানৰ বাবেই নিজৰ স্বৰ্তাক বিসৰ্জন দি ৰাজপথত পদচিহ্ন এৰে। সমাজৰ অন্যায় সামাজিক প্ৰথাই তেওঁলোকক এই পথত অনা বুলি কবিয়ে এই উক্ত বাক্যৰ যোগেদি স্পষ্ট কৰি তুলিছে। গতিকে আমি ক নম্বৰৰ ব্যাখ্যাটো ইমানডোখৰ আমি লিখিব পাৰোঁ, তোমালোকে লিখি ল'বা। এতিয়া খ নম্বৰটো চোৱা। ৫ তলাৰ ওপৰত শুনা যায় ৰেডিঅ' গান, অৰ্গেনত ৰবীন্দ্ৰ সংগীত, ডবল তলিচা পৰা মেগনি পালেঙত, বীৰ কাঠৰা কলেজৰ গালৰ অলসাৰিতা দেহা। এতিয়া উত্তৰটো চোৱা। উক্ত কবিতাভাষী আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ভৱানন্দ দত্তৰ ৰাজপথ কবিতাৰ পৰা তুলি অনা হৈছে। তাৰ পাছত কবিয়ে ইয়াত বিত্তবান সমাজৰ জীৱন যাপন আৰু কৰ্মধাৰণা বৰ্ণনা দিছে। কবিতাৰ মাজেৰে ৰাজপথৰ এক কাষত বিত্তশালী লোকৰ বিলাসী বাসস্থানৰ ছবি আঁকা হৈছে। এই ধনতান্ত্ৰিক সমাজত উচ্চবিত্তসকলে ৫ তলাৰ অট্টালিকা নিৰ্মাণ কৰি বিলাসী জীৱন যাপন কৰে। তেওঁলোকৰ কোঠাত বাজি থাকে ৰেডিঅ' গান আৰু অৰ্গেনত ৰবীন্দ্ৰ সংগীত, যাৰ মাজেৰে তেওঁলোকৰ শিল্প আৰু সংগীত প্ৰিয়তা ফুটাই তুলিছে। এই বিলাসী ঘৰৰ মজিয়াত থাকে মেগনি দামী পালেং, য'ত বীৰ কাটাৰা কলেজীয়া ছোৱালী অলক দেহাৰে শুই থাকে। তেওঁলোকৰ জীৱন যাপন বিত্তশালী আৰু সুখৰ প্ৰতীক বুলি কবিয়ে বৰ্ণনা কৰিছে। আনহাতে এই ৰাজপথৰ বিপৰীত দিশত আছে গৃহহীন আৰু বঞ্চিত লোকসকল, যিসকলে ৰাজপথকে ঘৰ হিচাপে লৈ জীৱন আগুৱাই নিছে। এই দৃশ্যৰ জৰিয়তে কবিয়ে সমাজৰ বিত্তশালী আৰু দুখীয়া লোকসকলৰ মাজত থকা বৈষম্যক স্পষ্টভাৱে ফুটাই তুলিছে। গতিকে আমি এনেদৰে লিখিব পাৰোঁ ব্যাখ্যাটো, তোমালোকেও লিখি ল'বা, ঠিক আছে। এতিয়া তাৰ পাছত গ নম্বৰৰ ব্যাখ্যাটো চোৱা। আৰু তাৰ তলতে ফুটপাথত শূন্য ভিক্ষা পাত্ৰলৈ শুই পৰা মৃত পাই কংকালৰ শাৰী। উত্তৰ এতিয়া চোৱা। উক্ত কবিতাভাষী আমাৰ অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত ভৱানন্দ দত্তৰ ৰাজপথ কবিতাৰ পৰা তুলি অনা হৈছে। তাৰ পাছত ইয়াত ফুটপাথত শুই থকা গৃহহীন নিঃস্ব লোকসকলৰ বেদনাদায়ক অৱস্থাৰ কথা কবিয়ে ব্যক্ত কৰিছে। ৰাজপথৰ ওপৰত ধনী বিত্তশালী লোকৰ বিলাসী জীৱনৰ বিপৰীতে এইসকল দুখীয়া লোকসকলে ফুটপাথতেই শেষ আশ্ৰয় লয়। শূন্য ভিক্ষা পাত্ৰলৈ শুই থকা মৃত পাই কংকালৰ দৰে এই ব্যক্তিসকলে পাই কোনো আশাৰ বাট নাপায়। তেওঁলোকৰ জীৱন যেন মাত্ৰ জীৱিত থকা বাবেই যুদ্ধ। কবিয়ে ৰাজপথক বিদ্ৰূপৰ সুৰেৰে ধন্যবাদ জনাইছে, কাৰণ ই বঞ্চিত লোকসকলক কিছু পৰিমাণে হ'লেও আশ্ৰয় প্ৰদান কৰে। ইয়াৰ মাজেৰে সমাজৰ ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত থকা তীব্ৰ বৈষম্য ছবি স্পষ্টভাৱে প্ৰকাশ পাইছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান ৰাজপথৰ ইমানেই আছিলে। আশা কৰিছোঁ তোমালোকে আজি আমাৰ এই ভিডিঅ'টিৰ পৰা উপকৃত হৈছা বুলি।